নমস্কাৰ, মই স্বপ্না কাকতিয়ে কৈছোঁ বেলতলা এপ'ল' ক্লিনিক এণ্ড ইনফৰমেশ্যন চেণ্টাৰৰ পৰা। আপোনালোকক আজি মই জনাব বিচাৰিছোঁ যে আমাৰ এই চেণ্টাৰটো 2013 পৰাই ইয়াত চলাই থকা হৈছে। এপ'লৰ এটা ফ্ৰেঞ্চাইজি চেণ্টাৰ, আৰু এই চেণ্টাৰত আমাৰ অসমৰ যিখিনি ৰোগী আছে সকলোবোৰ, কিছুমান ৰোগী গোটেইখিনি এপ'ল' যাব বিচাৰে, তাত যায় আৰু ট্ৰিটমেণ্টো কৰে। তেওঁলোকৰ কাৰণে কিছুমান সুবিধা অৰ্থে আমি এই চেণ্টাৰটো ইয়াত ৰাখিছোঁ। কাৰণ কিয়, তাত যিখিনি পেচেণ্ট যায় তেওঁলোকক চেকআপ লাগে, আৰু চেকআপৰ কাৰণে তেওঁলোক চেন্নাই এপ'ললৈকে যাবৰ কাৰণে তেওঁলোকক বহুত পইচা খৰচ হয়। আৰু সেই বস্তুটোৱে আমি চবে আলোচনা কৰি এপ'লৰ লগত আলোচনা কৰি এটা আইডিয়া লোৱা হ'ল যে আমি গুৱাহাটীতে চেণ্টাৰ, সেই পেচেণ্টখিনিৰ কাৰণে গুৱাহাটীত কিছুমান চেণ্টাৰ বনাই দিছে। আৰু এই চেণ্টাৰত আমাৰ ডক্টৰবোৰ, চেন্নাইৰ যিখিনি কনচালটেণ্ট আছে চবখিনি ইয়াত আহি আমাৰ যিখিনি ৰোগী আছে তেখেতসকলৰ যিখিনি তাত ট্ৰিটমেণ্ট কৰা ৰোগী, আৰু নতুন অসমৰ কিছুমান নতুন ৰোগীও ইয়াত চায়। অসম মানে অসম নৰ্থ ইষ্টৰ পৰাই ইয়াত চোৱা হয় ৰোগীখিনি, আৰু এই সুবিধাখিনি ইয়াত কৰি দিয়া হৈছে। আমাৰ সকলো কনচালটেণ্টে ইয়াত আহে। ডিপাৰ্টমেণ্ট যেনেকৈ আপোনাৰ নেফ্ৰলজি, ইউৰ'লজি, গাইনেক'লজি, নিউৰ'লজি, নিউৰ'চাৰ্জন, অৰ্থপেডিক, আপোনাৰ কেঞ্চাৰ বিশেষজ্ঞ, তাৰপিছত লিভাৰ বিশেষজ্ঞ, আপোনাৰ সকলোবোৰ কনচালটেশ্যন, চব ডিপাৰ্টমেণ্ট ইয়াত আপোনালোকে উপলব্ধ পাব। আৰু তেওঁলোকে আহি ইয়াতে ট্ৰিটমেণ্ট কৰি, যদি এতিয়া আপোনালোকে চেন্নাইলৈকে নোযোৱাকৈও হয়, ইয়াতে বহুতখিনি যিখিনি ট্ৰিটমেণ্ট ইয়াত হৈ যায় সেই ট্ৰিটমেণ্টখিনি ইয়াৰ জৰিয়তে হৈ যায়। আৰু যিসকল ধৰক অপাৰেশ্যন লাগে বা কিছুমান ইনভেষ্টিগেশ্যন ইয়াত নহয়, তেওঁলোকৰ মানে অলপ এই ইনফৰমেশ্যনখিনি আপুনি ইয়াৰ পৰা গোটেইখিনি পাব। আমি এই চেণ্টাৰৰ দ্বাৰা ইয়াতে ক্লিনিকটো হয়, ডক্টৰ ক্লিনিক হয় এপ'ল' চেন্নাইত, আৰু এই চেণ্টাৰটোৰ এটা আৰু বেলেগ আছে, লাইন আছে। আমি আপোনালোকক গোটেইখিনি ইনফৰমেশ্যন, ট্ৰিটমেণ্ট সম্বন্ধীয় ইনফৰমেশ্যন চবখিনি দিয়া হয় ইয়াৰ পৰা। আনকি পেকেজ আপোনালোকৰ মানে যদি যাব লগা হয় চেন্নাইলৈকে, আপোনালোকে ইয়াৰ পৰা পেকেজ ল'ব পাৰে যে চাৰ্জাৰী কৰিলে কিমান পেকেজ হ'ব, কিমান দিন থাকিব লাগিব, আৰু কি ধৰণে চাৰ্জাৰী, কোনটো পদ্ধতিৰে কৰিব, চাৰ্জাৰী হ'বনে নহয়, অকল ট্ৰিটমেণ্টতে হ'ব নেকি, চবখিনি ইয়াৰ পৰা ইনফৰমেশ্যন আপোনালোকে পাব। আৰু সেইটো মই প্ৰভাইড কৰোঁ, সেইখিনি ইয়াতে সুবিধা আছে। আৰু তাৰ উপৰিও আৰু এটা আমাৰ ইয়াতে ছাৰ্ভিচ আছে, আমাৰ এপ'ল' টেলি কনচালটেশ্যন চেণ্টাৰ। এইটো এপ'ল' টেলিমেডিচিন চেণ্টাৰো হয়। যিখিনি পেচেণ্ট ধৰক ডক্টৰ আমাৰ ইয়াত নাহে, তাত পেচেণ্টখিনি ট্ৰিটমেণ্ট কৰি আহে, তেওঁলোকক আকৌ যাবলগীয়া হয়, তাৰ কাৰণেও আমাৰ ইয়াত এটা সুবিধা আছে, যিটো এপ'ল' টেলি কনচালটেশ্যনৰ দ্বাৰা ভিডিঅ' কনফাৰেঞ্চৰ দ্বাৰাও আপোনালোকে ইয়াৰ পৰা কথা পাতিব পাৰে ডক্টৰৰ লগত। কিছুমান ডক্টৰ ইয়াত নাহে, তেওঁলোকৰ ৰিপৰ্টবোৰ, প্ৰেছক্ৰিপশ্যনবোৰ আমাক আগতে দিব লাগে। দিয়াৰ পিছত আমি টেলিমেডিচিনটো বুক কৰি দিওঁ, আৰু তেওঁলোকৰ পৰা যেতিয়া ডেট আহে সেইমতে আপোনালোকে ইয়াৰ পৰা কনচালটেশ্যনটো কৰিব পাৰে। আৰু সেইটো আমি ঘৰৰ পৰা লগোৱাব ইয়াত সুবিধা এটা আছে, সেইটো এনেকুৱা। আৰু আমাক এই কাৰণে আমাক যোগাযোগ কৰাৰ কাৰণে, আমাৰ চেণ্টাৰটো আছে বেলতলা চাৰ্ভেৰ ওচৰত, হাউচিং বাছ ষ্টপেজত। নামটো এপ'ল' হস্পিটেল, এপ'ল' ক্লিনিক এণ্ড ইনফৰমেশ্যন চেণ্টাৰ, এপ'ল' হস্পিটেলছ ক্লিনিক এণ্ড ইনফৰমেশ্যন চেণ্টাৰ, বেলতলা হাউচিং বাছ ষ্টপেজ, বশিষ্ঠপুৰ, বাইলেণ্ড 4। এইটো বহুত পুৰণা চেণ্টাৰ, আজি প্ৰায় 15 বছৰ ধৰি চলি আছে। আৰু আমাক আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, মোবাইলত পাৰিব। মোবাইল নাম্বাৰকেইটা 9678769107, আৰু এটা আছে 8134095156। এই দুটা নাম্বাৰত আমাক যোগাযোগ কৰিব পাৰিব। আৰু ফেচবুকত আছে আপোনালোকৰ, ফেচবুকৰ জৰিয়তেও আপোনালোকে চাব পাৰিব। তাৰপিছত আমাৰ কিছুমান নিউজ চেনেল আছে, যেনেকৈ এনি ৰিপৰ্টাৰ, ফাৰ্ষ্ট নিউজ আছাম, আৰু ৰিপৰ্টাৰ এনি। এওঁলোকৰ পেজতো আমাৰ বস্তুখিনি উপলব্ধ হৈ থাকে। যেতিয়া ডক্টৰ আহে আমাৰ ইনফৰমেশ্যনবিলাক ইয়াতে চলি থাকে। আৰু
আমি হোৱাটছআপতো কৰোঁ। আমাৰ এই নাম্বাৰটোত যদি আপোনাৰ ডক্টৰ অহাৰ আগে আগে ইনফৰমেশ্যনবিলাক আমি হোৱাটছআপৰ ষ্টেটাছত লগাওঁ, সেইটো আপোনালোকে চালে গম পাব পাৰে।